অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এই বক্তব্যটো এবাৰ শুনি লওক, তাৰপিছত মোৰ বক্তব্য মই দি আছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ডাঙৰ সাঁথৰ এটা ভাঙি দিওঁ, অলপ সময় আপুনি মোক হেল্প কৰে, মই এইটো ধন্যবাদ দিছোঁ। মই যেতিয়া কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী উঠিছিলোঁ, কোনোবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি? মোক জেনেৰেল ছেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল। তেতিয়া মই কি কৰিছিলোঁ, প্ৰতিদিনখনকে কিনি দিছিলোঁ। গুৱাহাটীৰ যিমান দোকানত ওলাই চব কিনি দিওঁ, হয় নে নহয়? অখিল গগৈ ডাঙৰীয়া মনত আছে, তেতিয়া প্ৰতিদিন আছিল সাদিন। সাদিনখন বৃহস্পতিবাৰে ওলাই, শুক্ৰবাৰে কটনৰ ইলেকশ্যন। মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব, গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ, কটনৰ ওচৰে পাজৰে যিমান সাদিন আছে ওলোৱাৰ লগে লগে কিনি ল'বি। প্ৰথম কথা, তেওঁৰ বক্তব্য শুনিবলৈ, তেওঁ সাধু শুনিবলৈ এই অসম বিধানসভা পতা নাই। তেওঁ যি কৈছে, তেওঁ আগতে এখন বাতৰি কাকত কিনি লৈছিলে বোলে তেওঁ ইলেকশ্যন খেলোঁতে। তেওঁ এই কূটনীতি স্বভাৱটো, এই কিনা বেচা স্বভাৱটো তেওঁ আগৰ পৰাই আছে। এইটো এক প্ৰকাৰ বহুত বেয়া কথা। তেওঁ এতিয়া যদি কিবা নিউজ আহিছিলে, তেওঁৰ কিবা কথা আছিলে, সকলো তেওঁ পইচা দি মেনেজ কৰিবলৈ চায়। বৰ্তমান তেওঁ কিমানটা মিডিয়া কিনি থৈছে, সেইটো এটা বিচাৰ্য বিষয়। তেওঁৰ সাধু, তেওঁৰ বক্তব্য, তেওঁৰ গল্প এই অসম বিধানসভাত ইমান টকা খৰচ কৰি অসম বিধানসভা পাতে। এইখিনি ৰাইজৰ পইচা, এইখিনি আমাৰ পইচা, এইখিনি অসমৰ জনসাধাৰণৰ পইচা। এই পইচাবোৰ মানুহে হাগুতে ওলোৱা নাইতো, মানুহৰ কষ্টৰ ধন। মানুহে আলু 1 কেজি কিনিলে পইচা পায়, আপুনি নিমখ 1 কেজি কিনিলে পইচা পায়। মানুহৰ এই পইচাবোৰ নি পিনে আপোনালোকে বিধানসভা পাতিছে, তেওঁ আপোনালোকৰ মিটিং পাতিছে, কিবা কৰিছে, এইবোৰ বেলেগ কথা। কিন্তু তাত লাখ টকা খৰচ কৰি, কোটি টকা খৰচ কৰি আপোনালোকৰ গল্প শুনিবলৈ আমাৰ প্ৰয়োজন নাই। আপোনালোকে নিবনুৱা সমস্যাৰ কথা পাতক, অসমৰ বৃহৎ নিবনুৱা সমস্যাৰ কথা পাতক, অসমখন কেনেকৈ উন্নত কৰিব পাৰি সেইটো ভাবক। গাঁও পথ কেনেকৈ উন্নত কৰিব পাৰি। আজি এটা ৰাস্তাই দি আহিছোঁ, যিটো ৰাস্তাৰ একদম জৰাজীৰ্ণ অৱস্থা। এইবোৰ উন্নয়নৰ কথা পাতক। এইবোৰ উন্নয়ন হৈছে নাই এইবোৰ কওক। এইবোৰ সাধু কথা আমি শুনিবলৈ, সাধু কথা ক'বলৈ বিধানসভা নাই, বিধানসভা পতা নাই। ধন্যবাদ।